দৰঙৰ খাৰুপেটীয়া চৰাঞ্চলত বাঘৰ আতংক। দৰঙৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকটোলা শান্তিপুৰ এলেকাত বাঘ ওলোৱা ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে। জানিব পৰা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চকটোলা অঞ্চলত প্ৰৱেশ কৰা এটা বাঘে পথাৰত ধান কাটি থকা অৱস্থাত বদলি বৈৰালী গাঁৱৰ উমৰালী নামৰ এজন খেতিয়কক আক্ৰমণ কৰে। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বদলি বৈৰালী গাঁৱৰ 40 বছৰীয়া উমৰালী। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত উমৰালী ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে উমৰালীক। আৰক্ষী বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। এখন মাকৈ খেতিৰ মাজত বাঘটোৱে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে। আমাৰ বলদি বৰালী গাঁৱৰ ৰাতিপুৱাৰ পৰা বাঘ এটা ওলাই আছে, মানে ৰাইজে মানে গম পোৱাৰ পিছত ফৰেষ্টক ফোন কৰা হ'ল। ফৰেষ্ট মানে আহি পালে, পোৱাৰ পিছত আমাৰ এই গাঁৱৰে ল'ৰাটো উমৰালী তেওঁ ধান কাটি আছে। তাতে ধান কাটি থাকোঁতে তাতে বাঘ যায়, তাক মোটামুটি মৰিলে বোধহয়। এতিয়া গুৱাহাটী ৰেফাৰ কৰা হৈছে, পঠাই দিয়া হৈছে। কি হ'ল এতিয়া কি হ'ব ওপৰলৈ জানে, এইটো গুৱাহাটী লৈ পঠাই দিয়া হ'ল। এতিয়া বাঘখন আমাৰ এই গাঁৱৰ পিছফালে মাকৈ খেতত সোমাই আছে। ফৰেষ্টৰ মানুহটো এতিয়াও আহি পোৱা নাই, ইয়াত থানা ষ্টাফ আহি পাইছে, ফৰেষ্টৰ মানুহবিলাক এতিয়াও পোৱা নাই। বহুত ৰাইজ গোট খাই আছে। বাঘ দেখিছোঁ, দেখিছে। বাঘটো ডাঙৰ আছে, সৰু নহয়, ডাঙৰ আছে। হয়, ডাঙৰ আছে। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ প্ৰতিবেদন, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।